বৃহত্তৰ কুমাৰীঘাটা অঞ্চলৰ যিমানটা আমাৰ মছজিদ আছে জামে মছজিদ, এই জামে মছজিদ কমিটি আৰু সমাজ মুৰব্বী ব্যক্তিসকলক লৈ আমি এখন যৌথ সভা পাতিছিলোঁ। আৰু এই সভাৰ সিদ্ধান্ত মৰ্মে প্ৰত্যেকৰে যিটো মতামত গো হত্যা সংক্ৰান্তত, তো এই অহা যি আমাৰ মুছলমানসকলৰ ঈদ উজ জোহা, এই ঈদ উজ জোহাত প্ৰত্যেকেই জানে কোৰবানী হয়। এই কোৰবানীত অসমত বিশেষ কৰি ভাৰতবৰ্ষৰ লগতে অসমত গৰু কোৰবানীটো বেছি হয়। এতিয়া চৰকাৰ আৰু এই বৃহত্তৰ হিন্দু তথা সনাতনী সমাজে যিহেতু গো হত্যা নিবিচাৰে, গোক মাতা হিচাপে জ্ঞান কৰা বুলি ইতিমধ্যে আমি জানো, শুনিছোঁ, দেখিছোঁ। আৰু সমান্তৰালভাৱে চৰকাৰেও, অসম চৰকাৰে দ্য কেটেল প্ৰিজাৰ্ভেশ্যন এক্ট নামৰ এখন যিখন আইন আনিছে, তো এই আইনখনৰ আধাৰত 14 বছৰৰ আগৰ গৰু যিহেতু হত্যা কৰি কোৰবানী দিবই নোৱাৰে বুলি কৈছে। 5 কিলোমিটাৰ ব্যাসাৰ্ধত য'ত মন্দিৰ বা নামঘৰ আছে তাত গো হত্যা কৰিব নোৱাৰে বুলি ইতিমধ্যেই এক্টত উল্লেখ আছে। গতিকে চৰকাৰো বিচৰা নাই আৰু বৃহত্তৰ সনাতনী হিন্দু সমাজো বিচৰা নাই গো হত্যা কৰিব লাগে বুলি। তো সামাজিক যিটো বিশৃংখলতা গুৰুত্ব প্ৰদান কৰি আমি আজি যিহেতু কোৰবানীটো সকলোৰে টাৰ্গেটত থাকে, ইতিমধ্যে ছ'চিয়েল মিডিয়াত ওলাইছে, পশ্চিমবংগত যথেষ্ট প্ৰতিবাদ আন্দোলন হৈছে। গতিকে চৰকাৰ আৰু সমাজে নিবিচৰা কাম আমিও কৰিব খোজা নাই। হয়, আমি কোৰবানীত গৰু কোৰবানী দি আহিছিলোঁ, কিন্তু সামাজিক শান্তি স্বাৰ্থত সকলো জাতি জনগোষ্ঠীয়ে যিহেতু মুছলমানক বাদ দি অইন জনগোষ্ঠীয়ে নিবিচাৰে, গতিকে শান্তিৰ স্বাৰ্থত বৃহত্তৰ অঞ্চলৰ সকলো জাতি জনগোষ্ঠীয়ে যিহেতু আমি একেলগে মিলা প্ৰীতিত থাকোঁ, সকলোৱে যাতে একেলগে আমি চলি যাব পাৰোঁ, যিহেতু টাৰ্গেটটো গৰু আৰু কোৰবানীৰ ক্ষেত্ৰতো গৰুটোকে টাৰ্গেট কৰা হয়। গতিকে আমি এইবাৰ উমৈহতীয়া হিচাপে এই কুমাৰীঘাটা অঞ্চলৰ প্ৰতিটো মুছলমান এৰিয়াৰ মুৰব্বীসকলক লগত লৈ আমি যিখন সভা পাতিলোঁ, এই সভাত আমাৰ ফাইনেল সিদ্ধান্ত হৈছে যে অহা কোৰবানী ঈদত আমি গৰু কোৰবানী নকৰোঁ, আৰু গৰুৰ পৰিৱৰ্তে যি জানোৱাৰ আমি বিধিগতভাৱে ইছলামিক নীতি নিয়মৰ মাজেৰে দিব পৰা যায় সেই জন্তু আমি এইবাৰ কোৰবানী কৰিম।